কেৰেলাৰ কোদিনহি ৰহস্যৰে আবৃত ভাৰতবৰ্ষৰ এখন ৰহস্যময় ঠাই য'ত কেৱল জন্ম হয় যমজ সন্তানৰ কোদিনহি বিশ্বৰ একমাত্ৰ গাঁও য'ত আছে 400তকৈও অধিক যমজ সন্তান বিশ্বত এনে কিছুমান ৰহস্যময় ঠাই আছে যাৰ ৰহস্য ভেদ আজি কপতি হোৱা নাই এনে এক ৰহস্যৰে আবৰা এখন গাঁও হৈছে কেৰেলাৰ মাল্লপুৰম জিলাৰ কোদিনহি এই গাঁওখনত অধিকতম শিশুৱে যমজ গাঁওখনত 1000 শিশুৰ বিপৰীতে 45টা শিশুৱে যমজ হৈ জন্ম লাভ কৰে বিশ্বৰ যমজ সন্তান জন্ম লাভ হোৱা তালিকাত দ্বিতীয় স্থান আৰু এছিয়াৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছে এই বিশেষ গাঁওখনে গাঁওখনত আপুনি প্ৰৱেশ কৰিলে দেখা পাব এখন নীলা ৰঙৰ ফলক য'ত লিখা আছে ভগৱানৰ যমজ গাঁও কোদিনহিলৈ আপোনাক স্বাগতম ইয়াৰ গাঁৱৰ বাসিন্দাসকলে কয় যে দেশ স্বাধীন হোৱাৰ পাছতে ইয়াত প্ৰথমবাৰ যমজ কন্যা সন্তানে জন্ম লাভ কৰিছিল ইয়াৰ পাছতে সলনি হৈ উঠিছিল গাঁওখনৰ দৃশ্যপট বৰ্তমান গাঁওখনত প্ৰায় 2000 জন লোকে বসবাস কৰে যাৰ ভিতৰত 400 শিশুৱে যমজ গাঁৱৰ গাঁওবুঢ়াজনে ক'ব বিচাৰে যে অন্য কোনো গাঁৱৰ ছোৱালীয়ে কোদিনহিলৈ বিবাহ কৰি আহিলে তেওঁৰো যমজ সন্তান লাভ হয় তাতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে এই গাঁওখন এৰি যদি কোনোবাই অন্য স্থানত গৈ বসতি স্থাপন কৰিছে তেন্তে তেওঁৰো যমজ সন্তানৰ জন্ম হয় এই গাঁওখনলৈ আহি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বহু বিজ্ঞানীয়ে গৱেষণা চলাইছে যদিও কোনো ধৰণৰ প্ৰকৃত সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই অইন কোনো ডক্টৰে দাবী কৰিব বিচাৰে যে গাঁৱৰ পানীত মিহলি থকা কেমিকেলৰ বাবেও এনে হ'ব পাৰে কিন্তু এতিয়ালৈকে বিজ্ঞানীসকলে দাবী কৰা কোনো তথ্যকে পৰ্যাপ্ত বুলি গণ্য কৰা হোৱা নাই News Text Report, TS News 24/7.